প্ৰত্যাহ্বানৰ কথাটো নাহে। গণতন্ত্ৰ দেশত সকলোৰে পাৰ্টি গঠন কৰাৰ অধিকাৰ আছে, সাংবিধানিক অধিকাৰ আছে, গণতান্ত্ৰিকভাৱে সকলোৱে কথা কোৱাৰ অধিকাৰ আছে। গতিকে তেখেতসকলৰ ভিতৰত আলোচনা কৰি কিবা এটা দল গঠন কৰিছে, তাত আমাৰ ক'বলগীয়া নাই। সেইটোতো চবেই জানে। এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যোৱা 5 বছৰ ধৰি যিবিলাক চিণ্ডিকেট চলাইছে, তাৰোপৰি তেওঁলোকৰ চেয়াৰমেনসকলে যি ধৰণৰ টকাৰ দুৰ্নীতি কৰিছে, টকাৰ ওপৰত গাড়ীৰ ওপৰত শুই দিয়া ছবিবিলাক সকলো ৰাইজে দেখিছে। গতিকে তাত আমি নক'লে চবেই গম পায় যে তেখেতসকলে দুৰ্নীতি কৰিছে। আজিতো কিবা কিবি তেনেকুৱা ভাইৰেল আমি দেখা পাই আছোঁ যে তেখেতসকলৰ চেয়াৰমেনে হওক, MCLA হওক, কিবা ভিডিঅ' ভাইৰেল আমি এইকেইদিনত দেখা পাই আছোঁ। যুৱতীবিলাকৰ লগত ভাইৰেল সেইটো দেখা পাই আছোঁ। গতিকে ৰাইজে এতিয়া গম পাইছে যে প্ৰমোদ বড়ো ডাঙৰীয়া যিখিনি কথা দিছিলে, এটা 5টা বছৰ যোৱাৰ পিছত এটা চবে প্ৰমোদ বড়ো এৰি আজি BPF দলত অহাৰ কাৰণে চবে স্থিৰ কৰিছে। 100% হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত BTCত এইবাৰ BPF দলে গঠন কৰিব চৰকাৰ। এইটো 100%। প্ৰত্যাহ্বান আমিতো অকলশৰীয়া আগৰ পৰাই খেলি আছোঁ। যোৱা নিৰ্বাচনত আমি MP ইলেকশ্যনত আমি অকলশৰীয়া খেলিছোঁ। তাত তেওঁলোকে 3টা দল BJP, AGP, UPPL মাত্ৰ 50,000 ভোট বেছি পালে তেওঁলোকে। আমি 4 লাখ পাইছোঁ, তেওঁলোকে 4,75,000কৈ অলপ বেছি পাইছে, মাত্ৰ 50,000 বেছি পাইছে। তো সেইখিনি ভোট ভগাই দিলে কিমান পৰিব? আমাৰতো 4 লাখ 4.5 লাখ আছেই। গতিকে আমাৰ BPF দল অহা নিৰ্বাচনত জয়যুক্ত হ'ব, চৰকাৰ গঠন হ'ব, এইটো 100%। নাই, এতিয়া ৰাইজে প্ৰমোদ বড়ো ডাঙৰীয়াক প্ৰত্যাহাৰ কৰিছে।